বিটিআৰত শক্তি চাই মিত্ৰতা কৰিব বিজেপিয়ে। আগন্তুক নিৰ্বাচনত বিটিআৰত পাৱাৰ পাৰ্টনাৰ হৈ থাকিব বিজেপিয়ে। বিপিএফ হওক বা ইউপিপিএল হওক, আসন যিয়ে বেছি পায় তাৰে লগতে মিত্ৰতা হ'ব ইংগিত দিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। বিটিআৰত ভেটি মজবুত হৈছে, 18খনৰ ওপৰত আসন লাভ কৰিব বিজেপিয়ে। আজি বঙাইগাঁৱত এই মন্তব্য কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। এটা আমি যেহেতু নির্বাচন খেলার কারণে আমি সম্পূর্ণ প্রস্তুতি হয়েছো। বেলেগে কি প্রস্তুতি হয়েছে মই নাজানো। আমি এটা 18টা আমি পাম, এটা বেলেগে এটা প্রস্তুতি চলাইছে না সেইটো মই নাজানো। কারণ মই দেখাও নাই তেওঁলোকৰ মানে সিস্টেম বা কি সিস্টেম, গতিকে মই বেলেগৰ কথাটো ক'ব নোৱাৰিম। কিন্তু বিজেপিৰ এইটো কথা কৈছোঁ, বিজেপি নট লেছ দেন 18, 18টাতকৈ তলত নাপায়। বিজেপিয়ে আগন্তুক দিনত পাৱাৰ পাৰ্টনাৰ হ'ব, এইটো নিশ্চিত। পাৱাৰ পাৰ্টনাৰ পূৰ্বতো আছিলে, এইবাৰো পাৱাৰ পাৰ্টনাৰ হ'ব। এইটো ৰাষ্ট্ৰীয় সমিতি ঠিক কৰিব। আমাৰ ৰাজ্যিক সমিতিৰ দিলীপ শইকীয়া ডাঙৰীয়া আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া, তেওঁলোকে ঠিক কৰিব। তেওঁলোকে সময়ত যেতিয়া আমি দেখিম যাৰ সংখ্যা ভাল হ'ব নিশ্চিত ৰূপত তাৰ লগতে হ'ব। এইটো আৰু মানে সংখ্যাটো যাৰ ভাল হ'ব আমি কাৰ লগত থাকিব, যাৰ সংখ্যা ভাল তাৰ লগত থাকিব। এতিয়া আপুনি যদি 3টা ছিট পায়, এও যদি আপুনি 10টা ছিট পায়, মইতো এখেতৰ লগতে থকাটো বিচাৰিম।